আপোনালোকে চাব পাৰে বঢ়িয়াকৈ মই মাংসটো নমাই থৈ দিলোঁ ইয়াতে। চিকেনটোৰ নাম হ'ল চিকেন মইনামতি। तो कैसे हैं आप लोग? Keep it real. Good evening and welcome back to Himan Vlogs. Ako ta notun sundor vlogor etia আপোনালোকে স্বাগতম জনাইছো। বাকি আপোনালোকে থাম্বনেল বা ক্যাপশন চাই গম পাইছে কি বাজে আছে ব্লগটো। হয় আজি এটা ৰেচিপি ভিডিও হ'ব। তো প্ৰথমবাৰৰ বাবে এটা ৰেচিপি ভিডিও ট্ৰাই কৰি আছো। তো আপোনালোকে বঢ়িয়াকে মৰম দিব বুলি আশা কৰিছো। তো বঢ়িয়াকে আজি আৰু চিকেনটো আজি নাম হ'ব। এই যোনটো চিকেন বনাম ব্ৰইলাৰ হ'ব আৰু এই চিকেনটোৰ নাম হ'ল চিকেন মইনামতি। আপোনালোকে চাব পাৰে বঢ়িয়াকে আমাৰ এই উৎকৃষ্ট মানৰ মাংস নাগিছি আৰু এতে আছে লিভাৰ চিভাৰ নাগিছি আৰু এইফালে মছলা পাতিও নাগিছি সানৰাইজ চিকেন কাৰী আৰু গৰম মছলা আছে আৰু আছে কিবা কিবি আৰু শুকান জলকীয়া আৰু পিয়াজ কুটি থোৱা আছে আৰু এইফালে আছে আলুটো। তো মাংসৰ আলুটোৱে মেইন। তো বঢ়িয়াকে বনাই আছো আৰু এইফালে চৌকাত জুই ধৰিব লাগিব এতিয়া। ঘৰত এটা ৰেডিঅ' আছে FM। তো শুনবা পাৰে। এই মালটো খাই লং ৰ গাইছ। বঢ়িয়াকে আমাৰ জুই কৰা উঠি গৈছে। তো এতিয়া কেৰাহীটো বহাই দিব লাগে। বঢ়িয়াকে কেৰাহীটো বহাই দিছোঁ আৰু এতিয়া গৰম হ'ব লাগিব। কেৰাহীটো বঢ়িয়াকে এতিয়া গৰম হৈ গৈছে। তো এতিয়া আমি তেল দিব লাগিব। বঢ়িয়া বুদ্ধি কৰি কেৰাহীটো গৰম হৈছে না নাই চাবৰ কাৰণে সৰু চাই পিঁয়াজ দি চাব লাগিব। তো বঢ়িয়াকৈ গৰম হৈ গৈছে। এতিয়া মই পিঁয়াজ নিদিওঁ মানে। তো পিঁয়াজটো ভাজি নলওঁ প্ৰথমতে আলুখিনি তাৰ মানে ভাজি ল'ব লাগিব আৰু ভাজি কিনে আৰু কাঢ়ি থৈ দিব লাগিব। চাব পাৰে আপোনালোকে বঢ়িয়াকৈ আলুটো ভাজি কিনে থৈ দিলোঁ ফ্ৰাই কৰি কিনে। আৰু এইফালে আমি এতিয়া তেলত দিব লাগিব এই শুকান জলকীয়া প্ৰথমত দি ল'ব লাগিব। আৰু এতিয়া লগে লগে আমি কাঁচা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ আমি ৰখিব লাগিব। তাৰপিছত বঢ়িয়াকৈ মাংসটো বহাই দিব লাগিব। আৰু আপোনালোকে চাব পাৰে বঢ়িয়াকৈ এতিয়া পিঁয়াজখিনি মানে ৰঙচুৱা অলপ হৈ গৈছে। আৰু এতিয়া আমি ইয়াত এড কৰিব লাগিব মাংসখিনি। আপোনালোকে চাব পাৰে বঢ়িয়াকৈ এতিয়া মাংসখিনি হাফ ফ্ৰাই হৈ গৈছে মানে আৰু এতিয়া আমি ইয়াত এড কৰিব লাগিব অলপ চিকেন মছলা। বেছি নহয় অলপ অকণমান আৰু অলপ এড কৰিব লাগিব আমাৰ গৰম মছলা একদম কমকৈ। এতিয়া আমি ফ্ৰাই কৰা আলুখিনিও এড কৰিব লাগিব আৰু অলপ লৰাই দিব লাগিব। আৰু এতিয়া বৰ্তমান ইয়াত অলপমান সাধাৰণ মানে আৰু গৰম পানী এড কৰিব লাগিব। বাছ অলপ আগতে মই যিখিনি পানী দিছিলোঁ সেইখিনি সিহঁতক প্ৰায় শেষ হৈ গৈছে। আৰু এতিয়া মই এড কৰিব লাগিব ইয়াতে আৰু অকণ পানী অকণ নহয় বহুতেই পানী দিব লাগিব এইবাৰ আৰু লাগিব। এতিয়া বৰ্তমান মই ইয়াত অকণমান হালধি আৰু অলপমান ৰেড চিলি পাউডাৰ দি দিছোঁ। আৰু এতিয়া দিব লাগিব অকণমান আমাৰ ইয়াক কি বুলি কয় জিৰা পাউডাৰ। আৰু আপোনালোকে চাব পাৰে বঢ়িয়াকৈ এটা মাংসটো অলপ ভাল এটা সুন্দৰ কালাৰ এটা আহি গৈছে। বঢ়িয়া এটা ৰঙচুৱা কালাৰ এটা আহি গৈছে আৰু বঢ়িয়া এটা লাইনত উপনীত হৈছে মাংসখিনি মোৰ। মানে মই যিহেতু বনাইছোঁ মোৰ মাংস বুলি ক'লোঁ
আৰু বঢ়িয়াকৈ এতিয়া নমাই থ'লে হ'ল আৰু খালে হ'ল আপোনালোকে চাব পাৰে বঢ়িয়াকৈ মই মাংসটো নমাই থৈ দিলোঁ ইয়াতে আৰু এতিয়া বঢ়িয়াকৈ ভাতটো সাজিলে খাব লাগে আৰু গাইজ বঢ়িয়াকৈ তো আঞ্জাখিনি নামাই থ'লোৱে আৰু বঢ়িয়াকৈ এতিয়া মই ভাতটো খাই ল'ম তো ভাতটো খোৱা আৰু নেটখন দেই না কি কয় গাইজ আৰু বঢ়িয়াকৈ ভাতটো ফটোটো নেটখন আপোনালোকক তো যদি আজি সুন্দৰ ৰেচিপি ভিডিঅ'টো চাই ভাল লাগে আৰু এনা যদি কণ্টেণ্ট লাগে আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈ ইমান ভাল আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই